হেৰি কওক দাদা, আপোনাৰ ঘৰ ক'ত আৰু গলব্লাডাৰ ষ্ট'নৰ কাৰণে ঔষধ খাইছিল, এতিয়া ৰিজাল্ট কেনেকুৱা ধৰণৰ আহিল আৰু প্ৰথমতে ঘৰ ক'ত এইখিনি? ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট, নামটো হ'ল মনীন্দ্ৰ ৰাভা। গলব্লাডাৰ কিমাহৰ পৰা ট্ৰিটমেণ্ট কৰি আছে, ঔষধ খাই আছে? বৰ্তমান 2 মাহ হৈ আৰু এই বাইদেউ ঔষধ দিছিলে, বাইদেউ এইফালে দিয়া হওক। এই বাইদেউ ঔষধ দিছিলে না, কৰিশ্মা বাইদেউ? বাইদেউ দেখাই নাযায়। বাইদেউ কেইমাহ ঔষধ দিলে? 15 তাৰিখে 2 মাহ হ'ব। 2 মাহ হ'ব না? 2 মাহতে ঔষধ খাই ভাল এটা ৰিজাল্ট, বঢ়িয়া ৰিজাল্ট আহিছে, বঢ়িয়া ৰিজাল্ট আহিছে। এতিয়া আপোনাৰ পেইন চেইন কৰে নেকি এতিয়া? পেইন কৰে নেকি এতিয়া? কোনো পেইন চেইন নকৰে না এতিয়া? আৰু বিষ টিকটো নাই? মানে তেনেকুৱা নাই। আৰু খোৱা খাদ্যখিনি যিখিনি খোৱা নাযায় সেইখিনি নাখাব, বাতুলখিনি খাব নালাগে, আগতে কোৱা হৈছিল না? ঠিক আছে বাইদেউ, আপুনি তত্ত্বাৱধান ভালকৈ লৈছে, সেইকাৰণে ভাল পাইছোঁ। আৰু হেৰি কৰক, এনেওতো আশা কাম কৰি আছে আপুনি, আশাই হয় না, তো এইটো এটা আপোনাৰ হেৰি ধৰক আয়ুৰ্বেদিকৰ ফালৰ পৰা এটা মানুহক মানে হেৰি কৰা আৰু তাৰমানে ধৰক সেৱা আৰু, হয়নে নহয়? এক ধৰণৰ এইটোও সেৱা হয়। হ'ব এনেকুৱাকৈ ৰিজাল্ট আৰু আপোনালোকৰ এৰিয়াত লৈ আহক, হয় না বাইদেউ? আপুনি ভাল পোৱাৰ কাৰণে আপোনাক আমাৰ সংস্থাটোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন জনোৱা থাকিল। আৰু ভাল হওক, আৰু আপোনাৰ থ্ৰুদি যাতে আৰু বিভিন্ন ধৰণৰ মানুহ যাতে এই অঞ্চলত যদি থাকে তেনেকুৱা ধৰণৰ এই বাইদেউৰ লগত যোগাযোগ কৰাই দিব, হয় না? যোগাযোগ কৰাই দিলে এই বাইদেৱে এইখিনিৰো অকণমান চলিউশ্যন আনি দিব দিয়ক, হয়নে নহয়? ঠিকে আছে, বাকী তেনেহ'লে হ'ব আৰু ন? ঠিক আছে।